মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক মই ডাঙৰ সংখ্যাৰ হৰণ কৰাৰ নিয়মৰ বিষয়ে আলোচনা কৰিম। আমাৰ সাধাৰণতে ডাঙৰ সংখ্যাৰ হৰণৰ ক্ষেত্ৰত প্ৰায়ে ভুল হয়। আমি ধৰিব নোৱাৰোঁ। ভিডিঅ'টো চোৱাৰ পিছত আৰু সেই ভুল নহ'ব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমে আমি 1 নম্বৰ হৰণ অংকটো কৰিম। এনসাৰ লিখিলোঁ 8ৰে 6440ক হৰণ কৰিম। আমি সকলোৱে জানো 8 আৰু 6 কোনটো ডাঙৰ? এইটো ডাঙৰ। গতিকে আমি কেই ঘৰ ল'ব লাগিব? 2 ঘৰ। এতিয়া আমি 8ৰ নেওতা মাতিম 8 × 1 = 8, 8 × 2 = 16, 8 × 3 = 24, 8 × 4 = 32, 8 × 5 = 40, 8 × 6 = 48, 8 × 7 = 56, 8 × 8 = 64। কিমান বাৰ যাব? 8 বাৰ যাব। গতিকে কিমান নামিল? 4। আমি কি কৰোঁ? এই শূন্যটো নমাই দিওঁ আৰু 5 বাৰ দিওঁ। 8 × 5 = 40। সেইটো আমাৰ ভুল হয়। কিন্তু যেহেতু এইটো সৰু, এইটো ডাঙৰ, গতিকে একবাৰ গ'লে কিমান হ'ব? ডাঙৰ হৈ যায়। 4তকৈ 8 ডাঙৰ। গতিকে আমি কি দিম? 0 দিম। 8 × 0 = 0। এতিয়া মাইনাছ কৰিলে কিমান থাকিল? 4 আৰু এই 0। এতিয়া কিমান বাৰ যাব? 5 বাৰ। 8 × 5 = 40। এতিয়া উত্তৰ হ'ল 805। আমাৰ সাধাৰণতে এইখিনিতে ভুল হয়। আমি কৰোঁতে 85 দি দিওঁ। মোৰ ছাত্ৰ-ছাত্ৰীসকল 2 নম্বৰ হৰণটো চোৱা। 9ৰ দ্বাৰা 8163ক হৰণ কৰিম। তোমালোকে চাব পাৰা ইয়াত 9টো ডাঙৰ, 8টো সৰু। গতিকে আমি কেই ঘৰ ল'ম? 2 ঘৰ ল'ম। তো 9 × 9 = 81। কিন্তু আমি ভুলটো ক'ত কৰোঁ জানা? ডাইৰেক্ট আমি 63 নমাই দিওঁ। 7 × 9 = 63 লিখি দিওঁ। সেইটো হ'লে ভুল হ'ব। গতিকে নিয়ম মতে কি আহিব? 6। এতিয়া 9 আৰু 6ৰ ভিতৰত 9টো ডাঙৰ, গতিকে নাযায়। আমি কি দিম? 0। 9 × 0 = 0। কিমান থাকিল? বিয়োগ কৰিলে 6 আৰু ওপৰৰ পৰা 3। 7 × 9 = 63। গতিকে উত্তৰটো হ'ল আমাৰ 907। এই ধৰণে হৰণ কৰিলে তোমালোকৰ কেতিয়াও ভুল নহয়। ধন্যবাদ।